অসম লাইভ 24ৰ বিহুৱতী বোৱাৰী ছিজন 3ৰ শ্ৰেষ্ঠ বিহুৱতী কোন বাৰু? শ্ৰেষ্ঠ বুলি ক'লে আমি কি বুজো আচলতে? কেৱল নাচ নে কেৱল নাম? কোনোবাই যদি নামত, কাৰোবাৰ যদি নামত নম্বৰ কটা গৈছে, কাৰোবাৰ হয়তো নাচত নম্বৰ কটা গৈছে, কিন্তু শ্ৰেষ্ঠগৰাকী সেই যিয়ে লাভ কৰিছে নামতো নম্বৰ, নাচতো নম্বৰ। নহয়নে বাৰু আমাৰ বিচাৰকসকল? গতিকে কোনে পৰিৱেশন কৰিছিলে এক সৰ্বাংগ সুন্দৰ, তাৰ আছিলে সৰ্বাংগ সুন্দৰ পৰিৱেশন, সিয়ে লাভ কৰিছে প্ৰথম স্থান। আৰু সেইগৰাকী বোৱাৰীয়ে 500-600 গৰাকী প্ৰতিযোগী অতিক্ৰম কৰি একেবাৰে অনলাইন অডিশ্যনৰ পৰা মেগা অডিশ্যন 150, তাৰপিছত 48, 30, 20, 12, 9, 7 গৰাকী এই দীঘলীয়া যাত্ৰাত একেৰাহে কৰবাত হয়তো উজুতিও খাইছিলে, কিন্তু এই যে কয় উস্তাদৰ খেল শেষ ৰাতি, আজি এক সৰ্বাংগ সুন্দৰ পৰিৱেশনেৰে লাভ কৰিছে শ্ৰেষ্ঠ বিহুৱতীৰ খিতাপ, শ্ৰেষ্ঠ বিহুৱতী বোৱাৰীৰ খিতাপ। আৰু সেইগৰাকীয়ে হৈছে কোন বাৰু? সেইগৰাকীয়ে হৈছে গোলাঘাটৰ প্ৰিয়ংকা গগৈ শইকীয়া। 24ৰ বিহুৱতী বোৱাৰী ছিজন 3ৰ প্ৰথম স্থান লাভ কৰিছে প্ৰিয়ংকা গগৈ শইকীয়া।